ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 25 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্থী তিথি আৰু কৃষ্ণ চতুৰ্থী তিথি থাকিব বুধবাৰ মধ্যৰাতি 12:44 পৰ্যন্ত। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব আজি সন্ধিয়া 4:23 পৰ্যন্ত। তাৰ পিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ। মৰণত একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:20 পৰা 9:09 পৰ্যন্ত, আকৌ 11:52 পৰা 3:31 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ কৰ্ম পদ্ধতি আৰু সামৰ্থ্যৰ শলাগ ল'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলে আশীৰ্বাদ আৰু মৰম পাব। যিকোনো গুৰুত্বপূৰ্ণ কাম তেওঁলোকৰ সহায়ত আপুনি সম্পূৰ্ণ কৰিবলৈ পাৰিব। মহিলাৰ বাবে দিনটো আজি অতি শুভ হ'ব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন ল'ব লাগিব। আপোনাৰ জেদী আৰু বা আচৰণে মাতৃৰ ককাকৰ সৈতে আপোনাৰ সম্পৰ্ক বিনষ্ট কৰিব পাৰে। নেতিবাচক মানুহৰ লগত সংগ দিয়াটো আপোনাৰ বাবে ভাল নহ'ব। যদি ব্যৱসায় সম্পৰ্কীয় বিভাগীয় তদন্ত চলি আছে তেন্তে ইয়াৰ ফলাফল আপোনাৰ পক্ষত হ'ব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি হ'ব। চৰকাৰী চাকৰি কৰাসকলে পদোন্নতিৰ সুযোগ পাব। স্থান সলনিৰো আজি সম্ভৱ আছে। ঘৰত সুখ আৰু শান্তি শৃংখলা বজাই ৰাখিবলৈ আপোনাৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক। অত্যাধিক কামৰ ফলত ভৰিৰ বিষ আৰু ফুলি যাব পাৰে। সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাসৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহ আপোনাৰ সহায় কৰিব। এই সামঞ্জস্যতাৰ সৰ্বাধিক সুবিধা ল'বলৈ চেষ্টা কৰা উচিত। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অৰ্হতাৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰিব। পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজৰ মাজত ভাৰসাম্যতা থাকিব। যিকোনো কাম সোনকালে সম্পূৰ্ণ কৰাৰ কথা ভাবিব লাগিব। বাহন বা যিকোনো ইলেক্ট্ৰনিক বস্তুৰ ক্ষতি হোৱাৰ বাবে খৰচ বৃদ্ধি পাব। প্ৰতিকূল পৰিস্থিতি ধৈৰ্য আৰু সংযমৰ সৈতে চম্ভালিব লাগিব। খঙৰ পৰা আজি আঁতৰি থাকক। চুবুৰীয়াৰ সৈতে সম্পৰ্কত মতানৈক্যৰ সৃষ্টি হ'বলৈ নিদিব। এই সময়ত কঠোৰ পৰিশ্ৰম কৰা আৰু ব্যৱসায়ত কম ফলাফল পোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। মিডিয়া আৰু ইণ্টাৰনেটৰ জৰিয়তে ব্যৱসায় সম্পৰ্কীয় নতুন তথ্য লাভ কৰিব পাৰিব। ব্যৱসায়িক কাম কাজ পূৰ্বৰ দৰে স্বাভাৱিক হৈ থাকিব। অফিচিয়েল টুৰ প্লেন আদি কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় অভাৱ হ'ব পাৰে। পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যাৰ সমাধান হ'ব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি এটা প্ৰত্যাহ্বানমূলক সময় হ'ব, কিন্তু আপুনি নিজৰ সামৰ্থ্যৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। নিজৰ বিকাশৰ বাবে নিজৰ স্বভাৱত কিছু স্বাৰ্থপৰতা অনাটো গুৰুত্বপূৰ্ণ হ'ব। পঢ়া শুনাৰ বাবেও ভাল দিন। ভৱিষ্যতৰ সম্পৰ্কীয় কোনো ধৰণৰ পৰিকল্পনা কৰাৰ সময়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। আনক বিশ্বাস কৰাটো আপোনাৰ বাবে আজি ক্ষতি হ'ব পাৰে। মনত ৰাখিব, নেতিবাচক শব্দ ব্যৱহাৰ কৰিলে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। ব্যৱসায়ত নতুন কাম আৰম্ভ হ'ব পাৰে। কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। কৰ্মচাৰীৰ কাম কাজক আওকাণ নকৰিব। অসাৱধানতাৰ বাবে যুৱক যুৱতীসকলে নিজৰ কিছু কৃতিত্ব হেৰুৱাব পাৰে। আপোনাৰ পত্নীৰ পৰা সহায় আৰু পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। নেতিবাচক কথাই প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ কোনোবা বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ উত্তেজনাৰ সৃষ্টি হ'ব। নিয়মিতভাৱে পৰীক্ষা কৰি চিকিৎসা কৰাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ইতিবাচক মানুহক লগ পালে পৰিৱেশ ভাল হ'ব। ইয়াৰ দ্বাৰা জীৱনৰ লগত জড়িত সকলো কাম কৰিবলৈ দৃষ্টিভংগী লাভ কৰিব। অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হ'ব। এটা নিৰ্দিষ্ট উদ্দেশ্যত কৰা প্ৰচেষ্টাত সফলতা লাভৰ সম্ভাৱনা আছে। আৱেগেৰে কঢ়িয়াই লৈ ফুৰি নিজৰ ক্ষতি নকৰিব, গতিকে কাৰো বিপথে পৰিচালিতও নহ'ব। নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। কোনো নতুন কাম বা বিনিয়োগ কৰাৰ আগতে ভালদৰে বুজিব লাগিব। দৈনিক আয়ৰ উন্নতি হ'ব। আপুনি যোগাযোগৰ জৰিয়তে ব্যৱসায়িক দলৰ পৰা ডাঙৰ অৰ্ডাৰ লাভ কৰিব।
গতিকে আপোনাৰ যোগাযোগৰ সৈতে সম্পৰ্ক বজাই ৰাখক। লক্ষ্য সম্পূৰ্ণ কৰিলে নিয়োজিত লোকে সকাহ পাব, বিবাহিত জীৱন সুখদায়ক আৰু সুষম হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। প্ৰদূষণ আৰু বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি মনত উদ্যম আৰু স্থিৰতা থাকিব। আপোনাৰ সামৰ্থ্যৰ ভিত্তিত ভাল ফলাফল লাভ কৰিব। আপুনি প্ৰগতিৰ পথ বিচাৰি পাব। প্ৰকল্পত সম্পূৰ্ণ কৰাৰ পিছত যুৱক যুৱতীসকলে সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ উঠানমাৰ বাবে কাম আধৰুৱা হৈ থাকিব পাৰে, কিন্তু চিন্তা নকৰিব, পৰিয়ালৰ সদস্যৰ পৰা সহায় পাব। ওচৰ চুবুৰীয়াৰ লগত বিবাদত নপৰিব। নিজৰ চিন্তা আৰু প্ৰকৃতিক নিয়ন্ত্ৰণ ৰাখক। কোনো ব্যৱসায়িক সিদ্ধান্তত খৰখেদা নকৰিব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। কাৰ্যালয়ত কাগজ পত্ৰ সম্পূৰ্ণ কৰাৰ সময়ত সাৱধান হওক। সৰু সৰু অসাৱধানতাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। বৈবাহিক সম্পৰ্কত বহুত ভালপোৱা থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ বাবে সময় বিচাৰি পোৱাটো কঠিন হ'ব। চৰ্দি আৰু জ্বৰৰ সমস্যা হ'ব। অসাৱধান নহ'ব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে যিমান পাৰি সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সামাজিক বৃত্ত বাঢ়িব। সম্পত্তি সম্পৰ্কীয় বা অন্যান্য বাকী থকা কাম সম্পূৰ্ণ হ'ব। সমাজৰ লগত জড়িত যিকোনো বিতৰ্কিত বিষয়ত আপোনাৰ প্ৰস্তাৱ নিৰ্ণায়ক হ'ব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। এজন জ্যেষ্ঠ সদস্যৰ মধ্যস্থতাত পাৰিবাৰিক মতানৈক্যৰ সমাধানৰ চেষ্টা কৰক, সফলতা পাব। লক্ষ্য পূৰণৰ অসাৱধানতাৰ বাবে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ ক্ষতি কৰিব পাৰে। ব্যৱসায়িক স্থানত কৰ্মচাৰীসকলৰ মাজত ৰাজনীতিৰ পৰিৱেশৰ গঢ়ি উঠিব। তাত আপোনাৰ উপস্থিতি বাধ্যতামূলক হ'ব। কাৰ্যালয়ত এটা প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ পিছত প্ৰমোচন পাব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কেও বিবাহৰ বাবে অনুমোদন লাভ কৰিব পাৰে। নিজৰ মনোভাৱ ইতিবাচক কৰি ৰাখক। ভাল স্বভাৱৰ মানুহৰ লগত কিছু সময় কটাওক। আপোনাৰ স্বাস্থ্যৰো যত্ন লওক। স্বাস্থ্য ভালে ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগত থাকিব। নতুন তথ্য লাভ কৰিব পাৰিব। আপোনাৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিলে আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী বনাব পাৰে। আৱেগিকভাৱে আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। বিতৰ্ক আৰু যুক্তিৰ পৰা আঁতৰি থাকক। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিলে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ত কৰ্মপদ্ধতি আৰু আভ্যন্তৰীণ ব্যৱস্থা উন্নত কৰাৰ চেষ্টা কৰক। কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। চাকৰি সম্পৰ্কীয় বিভাগীয় পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে আকাংক্ষিত ফলাফল লাভ কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ লগত সুখৰ সম্পৰ্ক বজাই ৰাখিব পাৰিব। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। কামৰ লগতে স্বাস্থ্যৰ যত্ন লওক। আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়ক আৰু লগতে স্বাস্থ্য পৰীক্ষা কৰাটো আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি অসাৰ কামৰ পৰা আঁতৰি থাকিব লাগিব আৰু সম্পূৰ্ণ নিজৰ কামত মনোনিৱেশ কৰিব লাগিব। আপোনাৰ পৰিকল্পনাৰ ওপৰত কাম কৰক। ঘনিষ্ঠ সম্পৰ্কৰ সহায়ত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় পাব। দিনটো আজি সুখৰ হ'ব। আদালতৰ গোচৰৰ সৈতে জড়িত বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। আপোনাৰ সমস্যাৰ সমাধান পাব। ব্যস্ততাৰ বাবে ঘৰতে জিৰণি ল'ব নোৱাৰিব। আৰ্থিক বিষয়ত সমস্যা থাকিলে নেতিবাচকতা আহিব পাৰে। ব্যৱসায় উন্নত কৰাৰ বাবে সময় অনুকূল হৈ আছে। অসাৰ কথাত গুৰুত্ব নিদি নিজৰ কামত মনোনিৱেশ কৰক। ৰাজনৈতিক বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে হয়তো পদোন্নতিৰ খবৰ পাব। পতি পত্নীৰ মাজত সম্প্ৰীতিৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট হ'বলৈ নিদিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। অসংগঠিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ ফলত পেটৰ বিষ হ'ব পাৰে। অলপ যত্ন ল'লে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ ঘৰৰ লগত জড়িত সমস্যাৰ সমাধান পাব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়াটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপুনি মানসিক চাপ নোহোৱাকৈ ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব। শিশুৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত কাম থাকিব। আদালতৰ দৰে বিষয়ৰ পৰা আঁতৰত থাকক।
ইগ' আৰু খং আপোনাৰ স্বভাৱত সোমাই যাবলৈ নিদিব। ইয়াৰ বাবে ঘনিষ্ঠ লোকৰ সৈতে সম্পৰ্কত অৱনতি ঘটিব পাৰে। ভূমি সম্পৰ্কীয় কামত বিশেষ লাভৰ আশা নকৰিব। পৰিস্থিতিৰ লগত আপোচন নকৰিব। বৰ্তমানৰ ব্যৱসায়ত নতুন কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত কৰা পৰিৱৰ্তনে ভৱিষ্যতে উন্নত ফলাফল দিব। আপুনি হয়তো চৰকাৰী ভ্ৰমণৰ কাম হাতত ল'ব লাগিব। পদোন্নতিৰো সম্ভাৱনা আছে। বৈবাহিক সম্পৰ্কত সুখ আৰু প্ৰেম থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। ভাৰসাম্যহীন খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিনৰ ফলত পেটৰ বিষ হ'ব পাৰে। গেষ্ট্ৰিক আদিৰো সমস্যা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি লাভজনক বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা কৰিব পাৰিব। বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব। আপুনি আপোনাৰ আগ্ৰহৰ কামত সময় কটাব। ইয়াৰ দ্বাৰা মানসিক শান্তি আৰু শিথিলতা লাভ কৰিব পাৰিব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু নিজৰ ব্যক্তিত্ব আৰু অধিক উন্নত কৰাৰ চেষ্টা কৰক। কাল্পনিক পৰিকল্পনা কৰিলে আপোনাৰ কাম নষ্ট হ'ব পাৰে। গতিকে বাস্তৱৰ সন্মুখীন হওক। ব্যৱসায়ৰ কাম কাজ ক্ষেত্ৰত উন্নত হ'ব। আয়ৰ উৎসও বৃদ্ধি পাব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে। ক্লায়েণ্ট বা পক্ষৰ সৈতে সম্পৰ্ক নষ্ট হ'বলৈ নিদিব। পৰিয়ালৰ লোকক নিজৰ ইচ্ছামতে কৰিবলৈ স্বাধীনতা দিয়ক। তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব। পৰিৱৰ্তিত পৰিৱেশে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে অসাৱধান নহ'ব। নিজৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে। পাৰিবাৰিক দায়িত্ব পালনত সময় অতিবাহিত হ'ব পাৰে। শিশুৰ সৈতে কিছু সময় কটালে মনোবল বৃদ্ধি পাব। বিষয়াৰ সহায়ত বিচাৰাধীন চৰকাৰী বিষয়টো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আপুনি সফল হ'ব। কোনো এটা বিষয়ত পৰিয়ালৰ সদস্যৰ মাজত মতানৈক্য হ'ব পাৰে। কিন্তু খঙত ভুল পদক্ষেপ গ্ৰহণ নকৰিব। ভুল শব্দ ব্যৱহাৰ নকৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শন মানি চলক। ব্যৱসায় সম্পৰ্কীয় পেণ্ডিং কাম সম্পূৰ্ণ কৰাৰ এটা ভাল সময় আহি পৰিছে। কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰাও আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। অফিচৰ পৰিৱেশত ৰাজনীতি হ'ব পাৰে। গতিকে সাৱধান হৈ থাকক। কোনো কথাকে অন্ধভাৱে বিশ্বাস নকৰিব। পাৰিবাৰিক সমস্যা সমাধানৰ বাবে বহুত কষ্টৰ প্ৰয়োজন আছে। ধৈৰ্য ধৰিব লাগিব। প্ৰেমৰ সম্পৰ্ক সীমিত আৰু সুখদায়ক হ'ব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখক। স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো জৰুৰী হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থান ভাল হৈ আছে। প্ৰতিকূল পৰিস্থিতিত সমস্যাৰ সমাধান পাব। আয়ৰ উৎস বৃদ্ধি পাব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ লাভ কৰিব। অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে। কিন্তু আৰ্থিক লাভৰ সম্ভাৱনাও আছে। গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। আপোনাৰ স্বভাৱৰ বাবে কাৰোবাৰ লগত আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে আপোনাৰ স্বভাৱটো ইতিবাচক কৰি ৰাখক। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য থাকিব। কৰ্মক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰাও সহায় লাভ কৰিব। বিপণন সম্পৰ্কীয় কাম আজি পিছুৱাই ৰাখক। এই সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত উপস্থিত থকাটো অধিক গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ পত্নীৰ পৰামৰ্শ আৰু সহায়ে আপোনাৰ মনোবল বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাত বাধা আহিব পাৰে। গেছ আৰু এচিডিটিৰ সমস্যা আজি বৃদ্ধি পাব। লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।